লোকসভা নিৰ্বাচনৰ আগত আমাক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে তেনেহলে আমি ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধী স্থিতি ল'ম বিজেপিৰ এগেইনষ্টত থিয় হ'ম বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা সমিতিত বাধা দিম বিজেপিৰ কৰ্মীসকলক বিজেপি দলৰ পৰা আমাৰ যিখিনি কৰ্মী আছে কচামজি মানুহ আছে বিজেপি দলত তেখেতসকলক ওলাই আহিবলৈ আমি আবেদন জনাম বাধ্য কৰাম আৰু ভৱিষ্যতে নামনিকে আদি কৰি উত্তৰ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভীষণ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব আপোনালোকে জানে যে আমি কিমান চনৰ পৰা কিমান দিনৰ পৰা আমি চৰকাৰক এই জনজাতিকৰণ এই কমতাপুৰ ৰাজ্য আৰু কেএলৰ লগত শান্তি আলোচনাৰ দাবীত আন্দোলন কৰি আহিছোঁ ৰাজপথলৈ ওলাই আহিছোঁ কিন্তু দেখা গৈছে যে ২০১৪ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ পক্ষপাতি প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁৱলৈ আহিছিল আৰু বঙাইগাঁৱলৈ আহি পেলাই তেখেতে কৈছিল যদি কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ হয় তেতিয়াহ'লে ৬ মাহৰ ভিতৰতে কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব ঠিক আছে আমি ১৪ চনৰ পৰা ৬ মাহৰ কাৰণে জনজাতিকৰণ দিব নোৱাৰিলে মানি লৈছোঁ যেতিয়া ১৬ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ আহিল তেতিয়াতো ডাবল ইঞ্জিন চৰকাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে কিয় আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব নোৱাৰিলে আৰু কিয় ইমান দিনে এই জনজাতিকৰণৰ ক্ষেত্ৰত সদিচ্ছা নেদেখুৱালে কাৰণ ইতিমধ্যে বহুত হৈ গ'ল মন্ত্ৰীগণৰ প্ৰতিবেদনৰ নামত ভগৱানা হ'ল এতিয়া অহা ২৬ তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ব ২৭ তাৰিখে প্ৰস্তাৱ লৈ পেলাই কেন্দ্ৰলৈ প্ৰতিবেদন পঠাব আমি কেনেকৈ বিশ্বাসত ল'ম যে এইটো আমাৰ সপক্ষে থাকিব বুলি কাৰণ ১৪ চনৰ পৰা আমি ভগৱানে পাই আছোঁ এতিয়া আমাৰ হাতত সময় কম আছে আমি বিচাৰিছোঁ কোচ ৰাজবংশী আদি কৰি ৬ জনগোষ্ঠীক ২০২৪ৰ বিধানসভা নিৰ্বাচনৰ আগতে জনজাতিৰ মৰ্যাদা দিব লাগিব আৰু এটা আমাৰ অন্তিম সময়সীমা চৰকাৰক যে চৰকাৰৰ যদি সদিচ্ছা আছে সঁচাই যদি খিলঞ্জীয়ে সুৰক্ষিত কৰিব বিচাৰিছে সঁচাই যদি আমাক নিৰাপত্তা দিব বিচাৰিছে সঁচাই যদি আমাৰ ভূমিৰ অধিকাৰ দিব বিচাৰিছে তেতিয়াহ'লে আমাক জনজাতিকৰণ কৰক কাৰণ ইতিমধ্যে আমি নামনি অসমৰ পৰা উচ্ছেদিত হ'ব ধৰিছোঁ আমাৰ বেলেগৰ আগ্ৰাসনত আমাৰ স্থিতি নোহোৱা হৈ গৈছে যে ভৱিষ্যতে কোচ ৰাজবংশী মানুহ বুলি বিচাৰি পোৱা টান হ'ব গতিকে আমাক যদি সুৰক্ষিত কৰিব বিচাৰিছে খিলঞ্জীয়া চৰকাৰখনে তেনেহ'লে খিলঞ্জীয়া জনগোষ্ঠী হিচাপে কোচ ৰাজবংশীসকলকো সুৰক্ষিত কৰক আৰু সুৰক্ষিত কৰাৰ এটাই থাকিব যে জনজাতিকৰণ কৰিহে সুৰক্ষিত কৰিব পাৰিব কাৰণ জনজাতিকৰণ বিনে জনজাতিকৰণ নোহোৱাকৈ এটা জাতি কেতিয়াও সুৰক্ষিত অনুভৱ কৰিব নোৱাৰে আমি সাংবিধানিক ৰক্ষা কৱচ বিচাৰিছোঁ আৰু আমাৰ চৰকাৰৰ ওচৰত এটা দাবী থাকিব আৰু এই দাবী আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে লাগিব যদি ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত আমাক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে তেনেহ'লে আমি ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰোধী স্থিতি ল'ম বিজেপিৰ এগেইনষ্টত থিয় হ'ম বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা সমিতিত বাধা দিম বিজেপিৰ কৰ্মীসকলক বিজেপি দলৰ পৰা আমাৰ যিখিনি কৰ্মী আছে কচামজি মানুহ আছে বিজেপি দলত তেখেতসকলক ওলাই আহিবলৈ আমি আবেদন জনাম বাধ্য কৰাম আৰু ভৱিষ্যতে নামনিকে আদি কৰি উত্তৰ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভীষণ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব।